हेलो एवरीवन मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम। আজি বনাব লৈছো কেক এটা ছোৱালীৰ বাৰ্থডে কাৰণে। মই ঘৰতে নিজে বনাও যেহেতু ময়ে বনাম। আপোনালোকে ভিডিওটো চাই থাকিব আৰু লগতে তাইক আশীৰ্বাদ কৰিব যেন ডাঙৰ হৈ ভাল মানুহ হয়। কেকৰ বেছটো যোৱাকালি ৰাতিয়ে বনাই থৈছো। আসলতে ৰাতি বনাই থলে ভাল হয় আৰু নহলে গৰম হৈ ৰাতিপুৱা বনালে বহুত সময় যায়। তাৰপিছত ধুনীয়াকৈ কাটি ললো, কাটি ৰেডি কৰি ললো। তাৰপিছত এইফালে ললো হুইপিং ক্ৰীম উলিয়াই, কালি যে আনিছিলো ভিডিঅ'ত দেখুৱাইছিলো হেয়াৰ ক্ৰীম ললো উলিয়াই লৈ ধুনীয়াকৈ এতিয়া হুইপ কৰিব। আৰু প্ৰথমে 1-2-4-5 মিনিট সময় দিব। তাৰপিছত আকৌ 5-6 আপুনি 4-5 মিনিট সময় দিব। তাৰপিছত একেবাৰে হাইট দিব আপুনি, অকণমান বেছি সময় ঘূৰাই থাকিব। তাৰপিছত ঘূৰাই থাকোঁতে দেখিছে নহয় ওলোটাই দিলে একেবাৰে পৰি নাযায়। তাৰপিছত ধুনীয়াকৈ এয়া চুগাৰ চিৰাপ ৰেডি কৰি লৈ মাজতে এনেকৈ দি দিলোঁ। চুগাৰ চিৰাপটো দিলে ছফ্ট হয় ন, ধুনীয়া হয়। তাৰপাছত ধুনীয়াকৈ ক্ৰীমবোৰ কৰি আছোঁ আৰু কাৰণ ভালো লাগে দেই এইবোৰ কৰি, কিন্তু খুটখুটীয়া কাম কৰি মানে বহুত বেছিয়ে ভাল লাগে মোৰ। তো এনেকুৱা কামবোৰ মই মানে কৰি থাকোঁ আৰু সময় পালেও। তাৰে পাছত এয়া চকো চিপ্ছ আনিছিলোঁ, কালি দেখুৱাইছোঁ। সেয়া চকো চিপ্ছ মাজত অকণমান দি দিছোঁ, যিহেতু ঘৰতে খাম আমি, সিহঁতে ভাল পোৱা বস্তুবোৰেই দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ ওপৰৰ বেছ কাটি থোৱাখিনি লগাই দিলোঁ, লগাই দি আকৌ ক্ৰীম তাতে দি দিছোঁ। তাকে বনাই থাকোঁতে ভাবোঁ দেই কি ডিজাইন দিম কিন্তু তাৰে আগতে ভাবোঁ কিবা হয়গৈ, মানে ডিজাইনটো কিবা বেলেগ আৰু ঘৰৰ কাৰণে বনালে সদায় তেনেকুৱাই হয়গৈ। তাৰপাছত ধুনীয়াকৈ এয়া কৰি মেলি ৰেডি কৰি এতিয়া অকণমান আপোনাৰ দিছোঁ এয়া য়েল্ল' ফুড কালাৰ দি কৰি লোৱা অকণমান ক্ৰীম। এতিয়া ধুনীয়াকৈ আকৌ এইখিনি মিলাই লওঁ, মিলাই লৈ আপোনাৰ আৰু অকণমান গৰম বেছি আছে যে অকণমান দেখিছেনে পাতলা হৈ যাব দেই, সেইকাৰণে দৌৰা কৰিছোঁ আৰু অকণ মেল্ট হৈ যাব নহ'লে। আৰু লগতে এটা সৰুও বনাইছিলোঁ, সেইটোতে ক্ৰীমখিনি দি অকণমান মালাজৰ ষ্ট্ৰবেৰী ফ্লেভাৰটো দি ফ্ৰিজত থৈ দিলোঁ। এতিয়া এইটো আপোনাৰ কৰি আছিলোঁ ৰেডি, আকৌ অকণমান সময় ফ্ৰিজত ৰাখি আকৌ তাক এতিয়া ডিজাইনটো দিবলৈ ল'লোঁ। বেছি বিশেষ ইমান ডিজাইন নিদিওঁ, জাষ্ট ফুল টাইপ ব্লু কালাৰেৰে দিছোঁ আৰু মাজত এয়া পাৰ্লকেইটা দিছোঁ হোৱাইট। সেয়া এইটোত ইমানখিনিয়ে তাৰমানে। তাৰপাছত আকৌ সৰুটো ফ্ৰিজত থকাটো উলিয়াই আনি তাক আকৌ এয়া পাৰ্পল কালাৰ দি ধুনীয়াকৈ মিলাই আছোঁ আৰু মিলাই লৈ আপোনাৰ তাতো বহুত বেছি ডিজাইন নিদিওঁ, যিহেতু ঘৰৰে হয়। এয়া আপোনাৰ গল্ডেন পেপাৰ আৰু ব'জ কেইটাৰে ধুনীয়াকৈ সজাই দিলোঁ। তো হৈ গ'ল আজিৰ মোৰ ছোৱালীৰ বাৰ্থডেৰ কেক দুটা ৰেডি। তো আজি এই দুটাই বনালোঁ মই। তো আজিৰ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰি দিব। বাই বাই।